ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উন্নয়নৰ ফুপুলা স্বৰূপ সাধাৰণ প্ৰতিষেধকো নাথাকে চৰকাৰী চিকিৎসালয়ত সামগুৰিৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে উপলব্ধ নহয় পৰ্যাপ্ত সা সুবিধা কুকুৰে কামোৰা প্ৰতিষেধকো নাই এই চিকিৎসালয়খনত আৰু স্বাস্থ্য মন্ত্ৰীৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে ৰাইজ কিয়নো যিখিনি সা সুবিধা থাকিব লাগে এখন চিকিৎসালয়ত কোনো ধৰণৰ সা সুবিধা নাই যাৰ বাবে ৰাইজ এতিয়া যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আৰু স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠা দেখিবলৈ পোৱা গৈছে ৰাইজ এই সন্দৰ্ভত সামগুৰিৰ পৰা অভিজিত বৰাৰ এক প্ৰতিবেদন আগবঢ়াইছে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উন্নয়নৰ ফুপুলা স্বৰূপ যিটো সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ আছে যে ৰাজ্যৰ স্বাস্থ্য বিভাগত যথেষ্ট উন্নয়ন হৈছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৈ আছে যথেষ্ট উন্নয়ন হৈছে গতিকে আমি দেখুৱাম যে বৰ্তমানো ৰাজ্যৰ যিসমূহ চিকিৎসালয় আছে যিসমূহ স্বাস্থ্যকেন্দ্ৰ আছে তাত কিন্তু বৰ্তমানো পৰ্যাপ্ত নহয় চিকিৎসক অথবা নাৰ্ছ অথবা পৰ্যাপ্ত পৰিমাণৰ ঔষধ কিন্তু আমি এই মুহূৰ্তত ক'ব বিচাৰিছোঁ যে ৰাজ্যৰ স্বাস্থ্যকেন্দ্ৰত যি ধৰণে মেকুৰীয়ে কামোৰাই হওক বা কুকুৰে কামোৰাই যিসমূহ প্ৰতিষেধক সেই প্ৰতিষেধক কিন্তু বৰ্তমান সময়ত ৰাজ্যৰ কোনো এখন স্বাস্থ্যকেন্দ্ৰত উপলব্ধ নহয় পৰ্যাপ্ত পৰিমাণৰ তাৰ প্ৰতিষেধক নাই এই মুহূৰ্তত মই সামগুৰিৰ যি খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত উপস্থিত আছোঁ আৰু এই সমগ্ৰ ৰাজ্যৰ ভিতৰতে আমি যদি কওঁ নগাঁও জিলাৰ এই সামগুৰিৰ এই স্বাস্থ্যকেন্দ্ৰখনতো কিন্তু কোনো ধৰণৰ কুকুৰে কামোৰাই হওক বা মেকুৰীয়ে কামোৰাৰ যি প্ৰতিষেধক সেই প্ৰতিষেধক কিন্তু বৰ্তমান সময়লৈকে উপলব্ধ নহয় মোৰ লগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৌৰনিগম আঞ্চলিক কমিটিৰ সভাপতি আছে কি ক'ব স্বাস্থ্য বিভাগৰ এটা উন্নয়নৰ ফুপুলা স্বৰূপ যি সময়ত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ঢাক ঢোল বজাই উন্নয়ন হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় উন্নয়ন হৈছে বুলি কিন্তু তাৰ পাছতো স্বাস্থ্যকেন্দ্ৰৰ এনে ফুপুলা স্বৰূপে কিন্তু চৰকাৰক কিন্তু যথেষ্ট দুমোজাত পেলাইছে হয় নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে অসমৰ স্বাস্থ্যকেন্দ্ৰৰ ভিতৰত মধ্য অসমৰ নগাঁও জিলাৰ যি স্বাস্থ্যকেন্দ্ৰসমূহ আছে সেই স্বাস্থ্যকেন্দ্ৰসমূহ ফুপুলা স্বৰূপ বৰ্তমান আপোনালোকৰ সংবাদ মাধ্যমৰ লগতে আমাৰ নগাঁৱৰ স্থানীয় ৰাইজসকলেও গম পাইছে এটা কথা আপোনালোকৰ সংবাদ মাধ্যমৰ আগত অৱগত কৰিব বিচাৰোঁ যে কুকুৰে কামোৰাই হওক বা মেকুৰীয়ে কামোৰাই হওক যিসমূহ প্ৰতিষেধক আমাৰ ৰাইজক দৰকাৰ হয় সেইসমূহ কিন্তু নগাঁও জিলাৰ বিভিন্ন স্বাস্থ্যকেন্দ্ৰত কিন্তু পাবলৈ কিন্তু ৰাইজসকল কিন্তু সক্ষম হোৱা নাই গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পৌৰনিগম আঞ্চলিক সমিতিয়ে নগাঁও জিলা সমিতিয়ে আয়ুক্ত ডাঙৰীয়াৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য বিভাগৰ যিগৰাকী মন্ত্ৰী আছে সেই তেখেতলোকক আমি অনুৰোধ জনাইছোঁ যাতে পৰ্যাপ্ত পৰিমাণৰ লগতে সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ সেই প্ৰতিষেধকসমূহ যাতে নিয়াৰিকৈ পায় ৰাইজে সেইখিনি আমি দাবী উত্থাপন কৰিছোঁ আৰু আজি আমি নগাঁও জিলা সমিতিৰ আহ্বান মৰ্মে এখনি স্মাৰকপত্ৰ নগাঁও জিলা আয়ুক্ত ডাঙৰীয়ালৈ প্ৰেৰণ কৰিছোঁ সামগুৰি SDC বাইদেউৰ জৰিয়তে যাতে সেই প্ৰতিষেধকসমূহ নগাঁৱৰ বিভিন্ন স্বাস্থ্যকেন্দ্ৰসমূহ নিয়াৰিকৈ প্ৰতিদিনে যাতে কুকুৰে কামোৰাই হওক বা মেকুৰীয়ে কামোৰাই যিসমূহ প্ৰতিষেধক পায় সেইসমূহ যাতে সম্পূৰ্ণৰূপে যোগাৰ কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ নিশ্চয়কৈ আৰু এজন আছে নগাঁও জিলা সমিতিৰ যিগৰাকী যুটীয়া সম্পাদক কি ক'ব স্বাস্থ্য বিভাগৰ এটা ফুপুলা স্বৰূপ নগ্ন চোক বুলি আমি মুহূৰ্তত কৈছোঁ যিটো সময়ত তেওঁলোকে কৈছে স্বাস্থ্য বিভাগত যথেষ্ট উন্নয়ন হৈছে কিন্তু স্বাস্থ্য বিভাগৰ উন্নয়ন হৈছে আমি নকওঁ উন্নয়ন হোৱা নাই বুলি কিন্তু তাৰ মাজতো দেখিবলৈ পোৱা গৈছে যে যিসমূহ পৰ্যাপ্ত পৰিমাণৰ চিকিৎসকেই হওক নাৰ্ছেই হওক ঔষধেই হওক কিন্তু বৰ্তমান নাই স্বাস্থ্যকেন্দ্ৰসমূহ তাৰ সমান্তৰালকৈ কিন্তু কুকুৰে কামোৰা মেকুৰীয়ে কামোৰা যি প্ৰতিষেধক সেইসমূহ কিন্তু বৰ্তমান সময়ত উপলব্ধ নহয় যাৰ বাবে ইতিমধ্যে কেইবাগৰাকী লোক মৃত্যুমুখত পৰিছে নিশ্চয়কৈ চাওক অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ৰাজ্যখনক দেশৰ ভিতৰতে 5খন ৰাজ্যৰ ভিতৰত কৰিব কিন্তু জনসাধাৰণৰ সৰ্বসাধাৰণৰ আটাইতকৈ প্ৰয়োজনীয় বস্তু স্বাস্থ্য আৰু শিক্ষা সেই দুইটা দিশত অসমৰ যি পয়া লগা অৱস্থা আপোনালোকে যদি চাবলৈ যায় স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিন্তু 21 নম্বৰ গতিকে নিৰ্বাচন আহিছে বিভিন্ন মঞ্চসমূহত শিৰ ফুলাই চিঞৰিলেই নহ'ব যি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট সেইসমূহত আচলতে যি প্ৰয়োজনীয় প্ৰতিষেধকসমূহ আছে সেইসমূহ আছেনে নাই চাব লাগিব স্বাস্থ্যমন্ত্ৰীগৰাকীকো আমি দাবী জনাইছোঁ যি কুকুৰ আৰু মেকুৰীয়ে কামোৰা প্ৰতিষেধক সেই প্ৰতিষেধকসমূহ বৰ্তমান কিন্তু নগাঁৱৰ বিভিন্ন স্বাস্থ্যকেন্দ্ৰত উপলব্ধ নহয় আপুনি যদি চাই যোৱা কালি নগাঁৱৰ জিলাৰে ডিঙত এজন যুৱকে কুকুৰে কামোৰা বেজী নোপোৱাৰ ফলত তেওঁ কিন্তু মৃত্যুমুখত পৰিবলগীয়া হৈছে তেওঁ ফাৰ্মাচীৰ পৰা 400 টকা ঔষধ কিনিছিল যদিও তেওঁ পলম হোৱাৰ বাবে মৃত্যুমুখত পৰিছে গতিকে চাওক বৰ্তমান সময়ত ৰেবিছ বেজীৰ দাম প্ৰায় 400 টকা বেজী ইনজেকশ্যনক লৈ প্ৰায় 450 মান টকা এজন ব্যক্তিয়ে সেই 450 দিবলৈ গ'লে গোটেই দিনটোৰ হাজিৰা কিন্তু গুচি যায় যদিহে বিনামূলীয়াকৈ স্বাস্থ্যকেন্দ্ৰসমূহ আছেই এই বেজীসমূহ কিনিবলগীয়া হৈছে তাতকৈ আৰু দুৰ্ভাগ্যজনক একো নাই গতিকে আমি অসমৰ মুখ্যমন্ত্ৰীগৰাকী আৰু
স্বাস্থ্যমন্ত্ৰীগৰাকীক দাবী জনাইছোঁ অতি শীঘ্ৰে এইসমূহ প্ৰতিষেধক চিকিৎসালয়সমূহত উপলব্ধ কৰক আৰু জনসাধাৰণক এই বিপদসমূহৰ পৰা সকাহ দিয়ক। নিশ্চয়কৈ ক'ব লাগিব যে এই মুহূৰ্তত মই যিহেতু চামগুৰিৰ যি খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত যিটো উপস্থিত আছোঁ, ইয়াতো কিন্তু যথেষ্ট পৰিমাণৰ যি কুকুৰে কামোৰে হওক বা মেকুৰীয়ে কামোৰে হওক কিন্তু ঔষধ পৰ্যাপ্ত উপলব্ধ নহয়। মোৰ লগত বাইদেউ কি ক'ব বাইদেউ, ইয়াত ঔষধ পৰ্যাপ্ত পৰিমাণৰ আছেনে নাই? কুকুৰে কামোৰা ঔষধ পৰ্যাপ্ত পৰিমাণৰ আছে। কুকুৰে কামোৰা এইটো কথা মই একো নকওঁ। কুকুৰে কামোৰা আছে বাইদেউ? কুকুৰে কামোৰা আছেনে? নিশ্চয়কৈ ইতিমধ্যে আমি যদি কওঁ যে ইতিমধ্যে তেওঁলোকৰ নিজৰ যিহেতু চাকৰি আছে, গতিকে চাকৰি যোৱাৰ ভয়তো হয়তো তেওঁলোকে কিছু মুখে ইতিমধ্যে মাতা নাই। গতিকে বিশেষকৈ ক'ব লাগিব যে আমি যি স্বাস্থ্যকেন্দ্ৰসমূহত কোনো ধৰণৰ ঔষধ পৰ্যাপ্ত পৰিমাণৰ নাই। কুকুৰে কামোৰে হওক, মেকুৰে কামোৰে হওক, যথেষ্ট কোনো ধৰণৰ পৰ্যাপ্ত পৰিমাণৰ ইয়াত উপলব্ধ নাই। গতিকে মুহূৰ্তত আমি কওঁ যে স্বাস্থ্যকেন্দ্ৰসমূহত যাতে অতি